যোৰহাট চহৰত দিগম্বৰ জৈনৰ নেতৃত্বত যি উলংগ শোভাযাত্ৰা হৈছিল আৰু সেই শোভাযাত্ৰাৰ বিৰুদ্ধে বীৰ লাচিত সেনা অসমৰ যোৰহাট জিলাৰ 7জনকৈ সদস্যক প্ৰশাসনে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। সদস্যসকলক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত আজি বঙাইগাঁও জিলা বীৰ লাচিত সেনা অসমৰ উদ্যোগত আৰু মানিকপুৰ আঞ্চলিক সমিতিৰ সহযোগত 2 ঘণ্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰে। বিজেপি চৰকাৰে খিলঞ্জীয়া লোকৰ কণ্ঠ ৰোধ কৰাৰ বাবে চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে বীৰ লাচিত সেনাই। বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে ভুৱা গোচৰত 7জনকৈ খিলঞ্জীয়া যুৱকক গ্ৰেপ্তাৰ কৰে বুলি অভিযোগ কৰিছে। অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা 7জনকৈ যুৱকক মুকলি কৰি দিবলৈ বীৰ লাচিত সেনাই দাবী কৰে। যদি শীঘ্ৰে মুকলি কৰি নিদিয়ে তেন্তে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি সকীয়াই দি কয় যে আমি কোনো ধৰ্মকে অপমান নকৰোঁ। সকলোৰে সমান অধিকাৰ আছে, কিন্তু অসম বিভিন্ন সংস্কৃতিৰে সমৃদ্ধ। ইয়াৰ সমাজ ব্যৱস্থা সভ্য সমাজত অসভ্য কাৰ্যকলাপ সহ্য কৰা নহ'ব। উলংগ হৈ চহৰৰ মাজমজিয়াত শোভাযাত্ৰা কোনো পধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে। আগন্তুক দিনত এনেধৰণৰ কাৰ্য সংঘটিত কৰিলে ইয়াৰ উচিত উত্তৰ দিয়া হ'ব। আজি আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট লোৱা হৈছে মানিকপুৰত আৰু আমি আমাৰ প্ৰতিবাদসমূহ হৈছে যে আমাৰ মৰমৰ সংগ্ৰামী সতীৰ্থ কেইজনমানক জেল হাজতলৈ প্ৰেৰণ কৰিছে, এতিয়ালৈকে মুকলি কৰি দিয়া নাই। আৰু লগতে সৌসিদিনা যোৰহাটৰ মাজমজিয়াত যি উলংগ বাবা যি পদযাত্ৰা কৰিলে ইয়াক আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু এটা কথা কৈ দিব বিচাৰিছোঁ অসম চৰকাৰক যে নেক্সট টাইম যদি দ্বিতীয়বাৰ যদি অসমত যদি এনেকুৱা যদি উলংগ বাবা যদি প্ৰৱেশ কৰিবলগীয়া হয় তেতিয়াহ'লে কিন্তু গৰু পিতন খাব, এইটো চিধা কথা। এতিয়া আমাৰ যোৱা 30 তাৰিখে যোৰহাটৰ এটা উলংগ বাবাৰ এটা সমদল ওলাইছিল। জৈন ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকে কিবা ধৰ্মীয় প্ৰচাৰৰ কাৰণে এটা উলংগ সমদল তেওঁলোকে সমদল এটা বাহিৰ কৰিছিল। তাৰ প্ৰতিবাদত আমাৰ বীৰ লাচিত সেনা অসমৰ লগতে স্থানীয় ৰাইজে যোৰহাটৰ এটা প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ ফলত অসম পুলিচে আমাৰ বীৰ লাচিত সেনা অসমৰ 7জনকৈ সৈনিকক গ্ৰেপ্তাৰ কৰিছে, লগতে তেখেতসকলক জেল হাজতলৈ প্ৰেৰণ কৰিছে। আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি এটা দাবী জনাইছোঁ অসম চৰকাৰক, সেই 7 সতীৰ্থক আমাৰ অতি সোনকালে মুকলি কৰি দিব লাগে। আৰু যেতিয়ালৈকে সেই 7 সতীৰ্থক মুকলি কৰি নিদিব তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী অব্যাহত থাকিব। আৰু আমাৰ যি জৈন সম্প্ৰদায়ৰ যি আমাৰ উলংগ তেওঁলোকৰ সমদল, সেই সমদল অসমত কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আমাৰ সভ্য সমাজত এই উলংগ সমদল আমাৰ অসমত গ্ৰহণযোগ্য নহয় আৰু আমি অসমত কেতিয়াও সেই সমদল আমি ওলাব দিয়া নহ'ব। আৰু তাৰ বিপৰীতে আমাৰ প্ৰতিবাদ হ'বই, প্ৰতিবাদ হৈছে আৰু অনাগত দিনত প্ৰতিবাদ হ'ব। উলংগ বাবাৰ কোনো সমদলক আমাৰ বীৰ লাচিত সেনাৰ লগতে অসমবাসী ৰাইজে সমৰ্থন নকৰে। তেখেতসকলে এতিয়াৰ পৰা যদি আমাৰ অসমৰ যিকোনো ঠাইত যদি তেখেতসকলে যদি সমদল বাহিৰ কৰে আমি বীৰ লাচিত সেনা অসমে সদায় প্ৰতিবাদ কৰি আহিছে আৰু প্ৰতিবাদ কৰি যাব। আৰু তেখেতসকলক আমাৰ যি ধৰণে আমি প্ৰত্যাহ্বান দিব লাগে আমি প্ৰত্যাহ্বান দিম আৰু তেখেতসকলক আমি ৰাজপথৰ পৰা তেখেতসকলক আমি উভতাই দিয়াৰ কাৰণে আমি প্ৰস্তুত আছোঁ। হয়, যোৱা 30 তাৰিখত যি যোৰহাটত দিগম্বৰ বাবাই যি উলংগ সমদল এটা ওলাইছিলে, তাত আমাৰ বীৰ লাচিত সেনা অসম যোৰহাট সমিতিৰ পৰা তেওঁলোকক প্ৰতিবাদ এটা সাব্যস্ত কৰিছিলে। তাত আমাৰ 7জনকৈ সৈনিকক পুলিচ প্ৰশাসনে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। আৰু সেই মৰ্মে আজি আমাৰ কেইবাদিন ধৰি সমগ্ৰ অসমতে ইয়াৰ প্ৰতিবাদ চলিছে। সমান্তৰভাৱে আজি আমি বঙাইগাঁও জিলা সমিতিও আৰু মানিকপুৰ আঞ্চলিক সমিতিৰ সহযোগত 2 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ, প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ। এই 7জনকৈ সৈনিকক যি গ্ৰেপ্তাৰ কৰিছে অসম চৰকাৰে তেওঁলোকক অতি সোনকালে তেওঁলোকক মুকলি কৰি দিয়াৰ কাৰণে আজি আমাৰ এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু অসমত আমি কোনো ধৰ্মৰ বিৰোধিতা নহয়, জৈন ধৰ্মক আমি সন্মান জনাওঁ, কিন্তু তেওঁলোকৰ উলংগ প্ৰতিবাদক আমি সন্মান কেতিয়াও নজনাওঁ। অসমীয়া সমাজে কেতিয়াও এই উলংগ প্ৰতিবাদক সমদলক মানি নলয়।
আৰু লোৱা নাই ভৱিষ্যতে নল'ব। ধন্যবাদ। জয় অসম। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, অসম টুডে।